যোৰহাটৰ উৰণীয়া সেতুখনক বিৰোধিতা কৰাৰ কাৰণে আজি অসমৰ শক্তিশালী নেতা এজন যোৰহাটত অত্যন্ত লজ্জাজনকভাৱে হাৰিবলগীয়া হৈছে। কাৰণ এটাই, যদি এজন ৰাজনৈতিক নেতাই কাজিৰঙাৰ এলিভেটেড কৰিডৰক সমালোচনা কৰে, গোলাঘাট আৰু গহপুৰৰ মাজৰ টানেলক সমালোচনা কৰে, নিজৰ সমষ্টিৰ নিৰ্মীয়মান উৰণীয়া সেতু যিয়ে লাখ লাখ ৰাইজক পৰিবহনৰ অসুবিধাৰ পৰা দূৰ কৰিব, তাক যদি সমালোচনা কৰিব খোজে, অসমৰ ৰাইজ ৰাজনৈতিকভাৱে ইমান সচেতন, ৰাইজে লগে লগে বুজি পায় যে এই নেতাজনে নিজে দিল্লীত থাকিব খোজে কিন্তু আমাক মান্ধাতা যুগলৈ লৈ যাব খোজে। এই পাৰ্থক্য আজি অসমৰ ৰাইজে বুজি পোৱা হৈছে। অসমৰ ৰাইজক এতিয়া অজ্ঞানতাৰ অন্ধকাৰত ৰখাৰ যিটো পৰিৱেশ, সেই পৰিৱেশ এতিয়া উকলি গৈছে। এই ইলেকশ্যনৰ মেণ্ডেটে, এই ইলেকশ্যনৰ যি ফলাফল, এই ফলাফলে স্পষ্টভাৱে প্ৰমাণ কৰিছে যে অসমৰ ৰাইজে কোনো উদ্যোগপতিক বেয়া নাপায়। অসমৰ ৰাইজে তাকেই ভাল পায় যোনেই নেকি অসমৰ বিকাশত বৰঙণি বিচাৰি দিব খোজে। অসমৰ ৰাইজে উদ্যোগীকৰণ বিচাৰে, অসমৰ ৰাইজে অৰ্থনৈতিক উন্নতি বিচাৰে, অসমৰ ৰাইজে বাহিৰত কাম কৰা লাখ লাখ যুৱক যুৱতীক অসমলৈ মৰ্যাদা সহকাৰে উভতাই আনিব খোজে।